ঢেকিয়াজুলিৰ চিতলমাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৩০০ কোটি ব্যয়েৰে ৫০ মেগাৱাট ক্ষমতাৰ সৌৰশক্তি প্ৰকল্পৰ ভূমিপূজন আৰু শিলান্যাস কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ঢেকিয়াজুলি ৰাজহ চক্ৰৰ বৰচলা মৌজাৰ ৮৬৪ বিঘা ভূমিত স্থাপন কৰা হৈছে সৌৰশক্তি প্ৰকল্প। প্ৰকল্পটোৰ ৰূপায়ণৰ দায়িত্বত আছে SJVN গ্ৰীণ এনাৰ্জি লিমিটেড নামৰ এটা সংস্থা। ইয়াৰ পিছতে ৰঙাপাৰাত উপস্থিত হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ আৰু শিলান্যাস কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি আমি শোণিতপুৰ জিলাত বৰচলা সমষ্টিৰ চিতলমাৰীত ৩০ কোটি টকা ব্যয়েৰে এখন আৱাসিক বিদ্যালয় ভৱন নিৰ্মাণ কৰিছিলোঁ। তাৰো ইয়াতে শুভ উদ্বোধন হ'ল। আদৰ্শ আৱাসিক বিদ্যালয়খন আমি আৰম্ভ কৰিছোঁ বিল্ডিংটো, কিন্তু স্কুলখনৰ ওপৰত আমি এটা সিদ্ধান্ত ল'ব লাগিব কি ধৰণে আমি স্কুলখন চলাওঁ। ৰাজ্যত এনেকুৱা আমাৰ ১২খন স্কুল ৰেডি হৈ আছে, কিন্তু আৱাসিক বিদ্যালয় চলোৱা আমাৰ অভিজ্ঞতা নাই। সেইকাৰণে আমি নবোদয় বিদ্যালয় ছ'চাইটিৰ লগত কথা পাতি আছোঁ যে আপোনালোকে স্কুলখন চলাওক, যি পইচা লাগে আমি দিম। কিন্তু আটাইতকৈ ডাঙৰ কথা যে ভাৰত চৰকাৰৰ SJVN নামৰ যিটো পাৱাৰ কোম্পানী আছে, তেওঁলোকৰ লগত অসম চৰকাৰে 1000 মেগাৱাট ছ'লাৰ পাৱাৰ সৌৰশক্তি উৎপাদনৰ বাবে আমি এটা বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিলোঁ। সেই বুজাবুজিৰ স্বাক্ষৰ অনুসৰি যোৱা কিছুদিন আগতে বিলাচীপাৰাত তেওঁলোকে 70 মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ এটা প্ৰকল্পৰ কাম আৰম্ভ কৰিছে। আৰু আজি ৩০০ কোটি টকা ব্যয়েৰে ৫০ মেগাৱাটৰ এটা সৌৰশক্তি উৎপাদন কেন্দ্ৰ এটা আমাৰ চিতলমাৰী আৰম্ভ কৰিছে। আৰু আমি এই কামৰ বাবে ৪৬৮ বিঘা মাটি আমি আবণ্টন দিছিলোঁ। মই বিশ্বাস কৰোঁ যে ২০২৬ চনৰ আগতে আমি ৩০০০ মেগাৱাট সৌৰশক্তি উৎপাদনৰ কাম হাতত ল'ব পাৰিম। চিতলমাৰীৰ আজি এই প্ৰকল্প সেই সংকল্পৰ প্ৰতি এটা বলিষ্ঠ খোজ।